মোৰ মৰমৰ বন্ধু বান্ধৱী আৰু শুভাকাংক্ষীসকল, আপোনালোক সকলোলৈকে আলি আই লৃগাঙৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আজি আলি আই লৃগাঙৰ কাৰণে বন্ধ, গতিকে সকলোৱে চাগে নিজৰ নিজৰ কামত ব্যস্ত। আৰু ময়ো আজি কি কৰিলোঁ দেখিছে, মোৰ সৰু ফুলনিখনৰ ফুলবোৰ কলম দিছোঁ। আৰু এইবিলাক ফুল কলম মই বেলেগক দিবলৈ নিদিওঁ, মই নিজে নিজে দিওঁ। পানী দুনি নাই, গোটেই চাৰিওফালে খৰাং। গছ গছনি আৰু আমিবোৰে এজাক বৰষুণৰ কাৰণে বহুত আশাৰে বাট চাই আছোঁ। কেতিয়া বৰষুণ এজাক দিব, কেতিয়া গছ পুলিবোৰে পানী পাব। আৰু কিছুমান মানুহৰ খাবলৈকে পানীৰ কিমান যে অভাৱ হৈছে, বহুত কষ্ট কৰি তেওঁলোকে দূৰ দূৰণিৰ পৰা পানী আনিবলগীয়া হৈছে। আমাৰো যেনে তেনে পানীকণ বৰ্তমানলৈকে হৈ আছে বাৰু। মোৰ এই সৰু ফুলনিখনতে এজোপা বৰ ধুনীয়া তেজপাতৰ গছ আছিলে। এদিন এগৰাকী মানুহে ক'লেহি বোলে আগফালে বোলে তেজপাতৰ গছ থাকিব নাপায়। মই আৰু কথাটো শুনি এওঁক গছজোপা উঘালি পেলাবলৈ ক'লোঁ নহয়। তেওঁ আৰু উপায় নাপায় উঘালি বাৰীত ৰুলেগৈ, কিন্তু গছজোপা বচাব নোৱাৰিলে। শেষত তেওঁ ক'লেগৈ যে লোকৰ কথা শুনি কেতিয়াও গছ গছনি কাটিবলৈ বা উঘালিবলৈ আজিৰ পৰা মোক নকবি আৰু। ময়ো পস্তালোঁ, যিহেতু এতিয়া তেজপাতৰ গছ নাই, যদিও এজোপা আছে সেই গছজোপাৰ নিচিনা গোন্ধ নাই। গতিকে আনৰ কথা কেতিয়াও শুনিব নালাগে ন, নিজে চিন্তা কৰি চাব লাগিছিলে, নকৰিলোঁ। এতিয়া মাত্ৰ বহুত ক্ষেত্ৰত এটাই অভিজ্ঞতা হৈছে যে আনৰ কথা সহজে বিশ্বাস কৰি ল'ব নালাগে, নিজৰ বিচাৰ বিবেচনাৰে চিন্তা কৰি চাব লাগে। আমাৰ সম্পৰ্কবোৰ কেতিয়াবা আনৰ কথা শুনিয়ে বেয়া হয়। গতিকে আনৰ কথা শুনি কেতিয়াও বেলেগক বেয়া পাব নালাগে, যেতিয়ালৈকে নিজ কাণেৰে নুশুনে, হয়নে বাৰু? কিছুমান মানুহ আছে, মানুহৰ সম্পৰ্কবোৰ বেয়া কৰাত বহুত পাকৈত। তেওঁলোকে নানা ধৰণৰ চলাহী কথাৰে, নানা ধৰণৰ কৌশলেৰে আনৰ মাজত সোমাই আনৰ সম্পৰ্কবোৰ বেয়া কৰে। গতিকে সেইসকল মানুহৰ পৰাও আমি সদায় সাৱধানে থাকিব লাগে। মই কিছুমান ফুলৰ ডাল হেকচু ব্লেডে কাটোঁ আৰু কিছুমান কটাৰীয়ে কাটোঁ। তাৰপিছতে কি কৰোঁ, এই আগটো মানে ফুলৰ যিটো কাটিলোঁ সেই আগটো অকণমান জোঙা জোঙা কৰি দিওঁ, যাতে বৰষুণৰ পানী তাত ৰৈ পিনি সেই ডালটো যাতে পচি নাযায়, সেইটো কাৰণে মই জোঙা কৰি দিওঁ, যাতে বৰষুণৰ পানী পৰিলেও বস্তুটো তললৈ পিছলি যায় যাতে। মোৰ এই সৰু ফুলনিখনত যেতিয়া ফুলবোৰ ফুলি আছিলে, এয়া মই ফটো মাৰি থৈছিলোঁ। আৰু আকৌ পুনৰ যাতে এনেধৰণে ফুলে আৰু সৌন্দৰ্য বঢ়ায়, তাকে কামনা কৰিলোঁ।